সাংবাদিক বন্ধুসকল, আজি বিশেষকৈ আমাৰ কেন্দ্ৰীয় বাজেট মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বৰ চৰকাৰখনে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বিগত 1 তাৰিখে ফেব্ৰুৱাৰী 1 তাৰিখে যি কেন্দ্ৰীয় বাজেট আমাৰ সংসদত উত্থাপন কৰিছে আৰু এই কেন্দ্ৰীয় বাজেটে সমগ্ৰ দেশৰ আৰ্থিক সামাজিক গোটেই পটভূমিটোক বেলেগ একটা দেশক 2047 চনত বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত এক নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছে। আপোনালোকে যদি বাজেটখনক দেখে বা চাবলৈ চেষ্টা কৰে তেতিয়াহ'লে আৰু আমি যদি তুলনামূলকভাৱে যদি আমি চাওঁ বাজেটখনক যে 2014 চনত মনমোহন সিং চৰকাৰে যেতিয়া বাজেট উত্থাপন কৰিছিল তেতিয়া এই বাজেটৰ নিৰ্ধাৰিত পৰিমাণ আছিল 16.6 লাখ ক্ৰোৰ, মানে 16,60,000 কোটি টকাৰ এটা বাজেট আছে। তো এই বাজেট মাত্ৰ 10 বছৰ মানে টাইমত ডিউৰিং দ্য ডিউৰেশ্যন অফ 10 ইয়াৰ্ছ এই বাজেট 34 লাখ কোটি টকা বাঢ়ি এই বাজেটৰ পৰিমাণ 50 লাখ কোটি টকা হৈছে। যদি চিন্তা কৰক যে এখন চৰকাৰে মাত্ৰ 10 বছৰতে 16 লাখ কোটিৰ বাজেটক 34 লাখ কোটি টকা যদি বঢ়াই লৈ গৈছে তেতিয়াহ'লে ইয়াৰ পৰিমাণ ইয়াৰ স্কেল এই বিষয়বস্তুটো আমি উপলব্ধি কৰিব পাৰোঁ। এইখন চৰকাৰে ফিস্কেল ডেফিচিট কমাইছে। আগতে ফিস্কেল ডেফিচিট আছিল 5% অলমোষ্ট, এতিয়া 4% হৈছে। এইটো আমাৰ কাৰণে খুব ভাল। আৰু আপুনি যদি দেখে যে সমগ্ৰ বিশ্বত আজি ইউক্ৰেইনৰ যুদ্ধ, ইজৰাইলৰ যুদ্ধ, কোভিডৰ 3 বছৰৰ এটা সিচুৱেশ্যন, তাৰপিছতো আজি আমাৰ GDP গ্ৰোথ প্ৰায় 6.5% হৈছে আৰু বিশ্বৰ সকলোতকৈ ডাঙৰ অৰ্থনীতিবিলাকৰ ভিতৰত আমাৰ দেশখন 1 নম্বৰত আছে। আৰু আমি যদি সাধাৰণভাৱে এজন সাধাৰণ নাগৰিক হিচাপে যদি বাজেটখনক যদি বুজিবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে এইখন বাজেটৰ জৰিয়তে আগন্তুক দিনত আমি যদি তুলনামূলকভাৱে চাব যাওঁ তেতিয়াহ'লে অকল যদি হেল্থ ছেক্টৰক আপোনালোকে চায় যে মেডিকেল এডুকেশ্যন 1947 চনৰ পৰা 2014 চনলৈ ভাৰতবৰ্ষত 1 বছৰত মাত্ৰ 50,000 MBBS চিট আছিল। আজি যিটোৰ পৰিমাণ প্ৰায় 1,25,000 হৈছে আৰু আগন্তুক 5 বছৰত এই MBBS চিট 75,000 বঢ়োৱাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। গতিকে যে 75 ইয়াৰ্ছত 50,000 চিট আৰু 10 বছৰত অলৰেডি 75,000 বাঢ়ি গ'ল আৰু 5 বছৰত আৰু 75,000 বাঢ়িব। তো এই স্কেলটো আপোনালোকে অনুমান কৰিব পাৰে। ঠিক তেনেকৈ যে 2014 চনলৈ ভাৰতবৰ্ষৰ IIT সমূহত মাত্ৰ 6,500 ষ্টুডেণ্টে এডমিশ্যন ল'ব পাৰিছিল। সেইকাৰণে IIT চিটৰ কাৰণে ইমান মানুহে কিমান চিন্তা কৰিবলগীয়া, বোলে IIT এটা পাবলৈ মানুহে গাড়ী লৈ চাবলৈ আহে বোলে ল'ৰাজনে IIT পাইছে। কিন্তু আজি আমাৰ চৰকাৰে টাৰ্গেট কৰিছে যে আগন্তুক 5 বছৰত যাতে IITত প্ৰায় 1 লাখতকৈ বেছি ল'ৰা ছোৱালীক যাতে আমি তাতে এডমিশ্যন দিয়াব পাৰোঁ, IITত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ। এতিয়া আপোনালোকে যদি চাই যে আজি হেল্থৰ ক্ষেত্ৰত প্ৰতিটো ডিষ্ট্ৰিক্ট হস্পিটেলত আগতে কেঞ্চাৰ বুলি কওঁতে মানুহে চেন্নাই যাব লাগে, মুম্বাই যাব লাগে, দিল্লী যাব লাগে। তো আমাৰ অসমত অলৰেডি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 17খন কেঞ্চাৰ হস্পিটেল খোলাই হৈছে। তাৰ উপৰিও আজি এইবাৰৰ বাজেটত, কেন্দ্ৰীয় বাজেটত প্ৰতিখন জিলা হস্পিটেলত কেঞ্চাৰ কেয়াৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপুনি যদি এডুকেশ্যনক চায় আজি PMCৰ পৰা আৰম্ভ কৰি নেটছৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিমৰ জৰিয়তে গাঁৱে ভূঞে স্কুল নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। আজি অটল টিংকাৰিং লেব, আজি কণ ল'ৰা ছোৱালীক বিজ্ঞানৰ ফালে যাতে আগবঢ়াই লৈ যাব পৰা হয় তাৰ কাৰণে আজি 50,000 অটল টিংকাৰিং লেব খোলাৰ কাৰণে এইখন চৰকাৰে বাজেটত ঘোষণা কৰিছে। এতিয়া আপুনি যদি চাব যে আমাৰ চৰকাৰে 2014 চনলৈ কংগ্ৰেছ চৰকাৰৰ টোটেল ছাবচিডি আছিল 2,54,000 কোটি টকা, 1 লাখ কোটি টকা, আৰু আমাৰ চৰকাৰৰ দিনত 7 লাখ কোটি টকাৰ আমি ছাবচিডি দিবলৈ সক্ষম হৈছোঁ। কৃষিৰ কাৰণে কংগ্ৰেছ চৰকাৰে 27,000 কোটি টকা ধৰিছিল। আৰু এইবাৰ যদি আপোনালোকে কৃষি বাজেট চায়
এইবাৰৰ কৃষি বাজেটত প্ৰায় 1,40,000 কোটি টকা কৃষি বাজেট ধৰিছে। তো কিহৰ কাৰণে ধৰিছে? এই বিষয়বোৰ যাতে আমি কৰি আনিব পাৰোঁ তাৰ কাৰণে ধৰিছে। নহ'লে 10 বছৰত 1 লাখ কোটি টকা বেছিকে কিয় কৃষিৰ কাৰণে ধৰা হৈছে? যাতে কৃষি খণ্ডক আমি বেছি গুৰুত্ব দিব পাৰোঁ আৰু কৃষিৰ জৰিয়তে যাতে দেশখন আগুৱাই যাব পাৰে তাৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিছে। সকলো বস্তুতে আপোনাৰ এটা পৰীক্ষা থাকিবই। তো চৰকাৰে দেখিছে যে আপোনাৰ এই অগভীৰ নলিনাত কিবা এটা এইটো এতিয়া অসমৰ সকলো জেগাতে সেই বিষয়টো হ'ব এনেকুৱা কথা নহয়। এতিয়া বাস্কাৰ একেবাৰে উত্তৰত সেই বিষয়টো নহ'ব পাৰে, কিয়নো তাত তৰাং গোটেই তলত বহুত তলত পানী আছে। গতিকে এইটো পৰীক্ষামূলকভাৱে ক'ৰবাত যদি বেয়া হৈছে তাত আকৌ বেলেগ এটা ব্যৱস্থা যদি নিশ্চিতভাৱে চৰকাৰে ব্যৱস্থা এতিয়া চাওক, আজি জলসিঞ্চনৰ কাৰণে চৰকাৰে কৃষি বুলি ক'লেতো জলসিঞ্চন থাকিবই লাগিব। গতিকে চৰকাৰে যিটো বাজেটত ঘোষণা কৰিছে সেই কৃষিৰ লগত জড়িত বিষয়ে সেইখিনি যাতে উৎপাদনৰ কাৰণে যিখিনি বিষয়বস্তু লাগিব সেই গোটেইখিনি বিষয় কৃষিৰ বাজেটত থাকিব। আৰু অসমৰ যিটো শান্তিৰ কাৰণে ইয়াত যিটো ডিষ্টাৰবেঞ্চ আছিল, অশান্তি আছিল, সেইকাৰণে আগতে আহিব পৰা নাছিল বা এটা পলিটিকেল উইল নাছিল, পলিটিকেলি মানুহে কনভিন্স কৰাব পৰা নাছিল। আপোনালোকে শুনি ভাল পাব যে এডভান্টেজ অসমত প্ৰায় 50খন দেশৰ ৰাষ্ট্ৰদূত আহিব। তো অসমৰ সেইকাৰণে আজি কেন্দ্ৰীয় বাজেটত যি ধৰণে কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে অসমক আৰ্থিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছে, এই বিষয়টোৱে আগন্তুক দিনত অসমক আৰ্থিকভাৱে নিশ্চিতভাৱে সকাহ প্ৰদান কৰিব আৰু অসমৰ জনসাধাৰণৰ কাৰণে ভাল হ'ব। এতিয়া দুখীয়া মানুহৰ কাৰণে মই কৈছোঁ যে অটল অমৃত যোজনা কিবা কিবি এইবিলাক বিষয়বস্তু আছে, আয়ুষ্মান ভাৰতৰ। মই অকল আপোনালোকৰ যদি PMOY ঘৰৰ কথা কওঁ যে কংগ্ৰেছৰ 30 বছৰীয়া শাসনত সমগ্ৰ ভাৰতবৰ্ষত 2 কোটি ঘৰ নিৰ্মাণ হৈছে আৰু আজি 10 বছৰত নৰেন্দ্ৰ মোদীৰ শাসনত 4 কোটি ঘৰ নিৰ্মাণ অলৰেডি হৈ গৈছে। অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়ত আজি 19 লাখ 19.5 লাখ ঘৰ হৈছে আৰু 5 লাখ ঘৰ নিৰ্মাণৰ প্ৰয়োজনীয়তা আছে। সেইখিনিৰ কাৰণে আপোনালোকে দেখিছে আজিৰ পৰা 1 মাহ আগত শিৱৰাজ সিং চৌহানজী আহি সেই ঘৰবোৰৰ কাৰণে অলৰেডি পইচাৰ যিখিনি প্ৰয়োজনীয়তা আছে সেইখিনি এলটমেণ্টৰ ব্যৱস্থা কৰি থৈ গৈছে। গতিকে অসমখনে কেন্দ্ৰীয় বাজেটৰ পৰা যথেষ্ট পাইছে। ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে আমি যেনেকৈ চিন্তা চৰ্চা কৰিছোঁ সেই হিচাপে সাৰ কাৰখানাৰ জৰিয়তে হওক বা টাটাৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ পৰা হওক বা এডভান্টেজ আছামৰ জৰিয়তে আগন্তুক দিনত এই বিষয়বোৰ চিন্তা চৰ্চা হৈছে। ৰাস্তা ঘাট নিৰ্মাণৰ পৰা আৰম্ভ কৰি গ্ৰাম্য উন্নয়নৰ পৰা আৰম্ভ কৰি স্কুল নিৰ্মাণ পৰা কলেজ নিৰ্মাণ সকলো বিষয়তে আজি চৰকাৰখনে কাম কৰিছে। গতিকে আমি ভাবোঁ যে নৰেন্দ্ৰ মোদীক আমি সমগ্ৰ অসমৰ প্ৰতি দেখুওৱা বা সমগ্ৰ ভাৰতৰ কাৰণে যিটো বাজেট আনিছে তেখেতসকলে আজি যিহেতুকে ডিফেন্স বাজেট আহিব, আজি ডিফেন্সৰ আৰ্মিৰ দৰমহাৰ কাৰণে চিন্তা চৰ্চা কৰা নাই, ডিফেন্স প্ৰডাকশ্যনৰ কাৰণে চিন্তা চৰ্চা কৰিছে। সেই প্ৰডাকশ্যন আমি কেনেকৈ এক্সপৰ্ট কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা কৰিছে। আজি চৰকাৰে PLI স্কিম কৰিছে, তাৰ কাৰণে আজি আপোনালোকে দেখিব যে আমি ইউজ কৰা 99.6% মোবাইল ফোন আজি আমাৰ ভাৰততে উৎপাদন হয়। তো এই কথা বতৰাবোৰ যে দেখিছে যে 10 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে যথেষ্ট কাম কৰিছে। ভাৰতবৰ্ষক 2047 চনত বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰাৰ যি পৰিকল্পনা আছিল তাৰ বাবে এই বাজেটে আমাক বহুখিনি আগুৱাই লৈ যাব বুলি আমি আশা কৰিছোঁ। এনেকুৱা 2 ধৰণৰ বিষয় থাকিব যে আগতে মানুহে মানে পাৰ কেপিটা ইনকাম নাছিল। আগত আপুনি দেখিব 2014 চনত মানুহৰ ইনকাম আছিল পাৰ কেপিটা ইনকাম, যিটো প্ৰতি জনমূৰি আয় আছিল কিমান 58,000 টকা। আজি জনমূৰি আয় হৈছে 1,75,000 টকা। স্বাভাৱিকভাৱে মোৰ যেতিয়া ইনকাম 46,000 কোটি টকা আছিল 46,000 টকা আছিল তেতিয়া মই মাছ আধা কিলো কিনিছিলোঁ, 1 পোৱা কিনিছিলোঁ। এতিয়া মোৰ আয় যেতিয়া বাঢ়ি যেতিয়া 1,75,000 হৈছে মই নিশ্চিতভাৱে আধা কিলো মাছ লৈ যাওঁ। এতিয়া সমস্যাটো হৈছে প্ৰডাকশ্যন নাই। সেইকাৰণে আজি চৰকাৰে প্ৰডাকশ্যনৰ কাৰণে আজি ফিচাৰীৰ ডেভেলপমেণ্টৰ কাৰণে কিয় চিন্তা কৰিছে। আজি ফিচাৰী ডেভেলপমেণ্ট হ'ব। আজি তেনেকৈ খেতিৰ কাৰণে মই অকণমান আগত আপোনালোকক ক'লোৱে যে আমি এতিয়া চৰকাৰে ফল মূল উৎপাদনৰ কাৰণে কিয় চিন্তা কৰিছে যাতে ঢেৰ ফল মূল হওক, যাতে দামবিলাক কমিব লাগে। কিয়নো মানুহৰ পাৰ কেপিটা ইনকাম বাঢ়াৰ লগে লগে মানুহৰ কনজামশ্যনটো বেছি হৈছে, মানুহে খোৱা আৰম্ভ কৰিছে আৰু যেতিয়া খাব তেতিয়া আকৌ বেছি দাম বাঢ়িব। গতিকে সেইটো আপুনি কণ্ট্ৰল কৰিবৰ কাৰণেতো প্ৰডাকশ্যন লাগিব। আমি যদি দাইল কালি যদি আফ্ৰিকাৰ পৰা লৈ আহোঁ, কালি যদি মালয়েছিয়াৰ পৰা যদি আমি মিঠাতেল লৈ আহোঁ, তেতিয়াহ'লেতো আকৌ আমি ইনকাম বাঢ়িটো লাভ নহ'ব, আকৌ আমি খৰচ কৰিব লাগিব। ডেট ইজ ৱাই আজি চৰকাৰে সেইকাৰণে কৈছে
যে 1 বিঘা মাটিত আগতে যদি 10 মন ধান উৎপাদন হৈছিল, এতিয়া এনেকুৱা বীজ আমি সৃষ্টি কৰিব মানে ইনভেন্ট কৰিব, আৱিষ্কাৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে যে যাতে 1 বিঘাত যাতে 50 মন ধান উৎপাদন হ'ব পাৰে, তাৰ কাৰণে চৰকাৰে আজি বাজেটত সেইকাৰণে ফাণ্ড নিৰ্ধাৰণ কৰিছে, তাৰ কাৰণে ৰিচাৰ্চ হ'ব, ৰিচাৰ্চৰ জৰিয়তে এইবোৰ কাম হ'ব। গতিকে আপুনি যিটো কথাটো কৈছে মূল্য বৃদ্ধিৰ কথা, সেইটো নিশ্চিতভাৱে থাকিব, কিন্তু তাৰ কাৰণে চৰকাৰে ব্যৱস্থা অলৰেডি আৰম্ভ কৰিছে। যদি চাই ভাৰতক যদি আমি শক্তিশালী কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ ডিফেন্স শক্তিশালী হ'ব লাগিব, আমাৰ সৈন্য বাহিনী শক্তিশালী হ'ব লাগিব, আমাৰ বায়ু সেনা বাহিনীৰ মানে ফাইটাৰ প্লেন ভাল হ'ব লাগিব, নেভিৰ ভাল ভাল জাহাজ থাকিব লাগিব। তো সেইকাৰণে 2014 চনত ইয়াৰ পৰিমাণ মাত্ৰ 2 লাখ কোটি টকা আছিল ডিফেন্স স্পেণ্ডিং, আৰু আজি ডিফেন্স স্পেণ্ডিং বাঢ়ি 6,83,000 কোটি টকা পাইছেগৈ। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কিমান স্কেলত আমাৰ কাম হৈছে। এতিয়া আমি যেতিয়া অসমৰ মানুহ অসমৰ কথা লৈ তেনেকুৱা ধৰণৰ কথা আহি যায় যে অসমে কি পাইছে, এতিয়া যদি মই আপোনাক সাধাৰণ ভাষা ক'ব যাওঁ যে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আপোনালোকে যদি চায়, তে আমাৰ যিটো ৰাসায়নিক যিটো আগতে আমাৰ নামৰূপৰ যিটো সাৰ কাৰখানা, তাত এতিয়া ইউৰিয়া প্লেণ্ট আমি বহাবলৈ চেষ্টা, য'ত 12.7 লাখ মেট্ৰিক টনৰ প্ৰডাকশ্যন হ'ব, আৰু তাৰ কাৰণে প্ৰায় 20,000 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট হ'ব। 20,000 কোটি টকাৰ ইনভেষ্টমেণ্ট মানে বহুত ডাঙৰ ইনভেষ্টমেণ্ট। গতিকে 20,000 কোটি টকা ইনভেষ্টমেণ্ট হ'লে তাত বহুতে চাকৰি পাব, তাৰ লগে লগে ইউৰিয়াৰ ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা ইউৰিয়াৰ এক্সপৰ্ট হ'ব। মই আৰু এটা আপোনালোকক উদাহৰণ দি দিওঁ যে আমাৰ সচৰাচৰ এটা বদনাম মানুহে কৰে যে অসমক মাহী আইৰ চকুৰে চাইছে মানে কেন্দ্ৰীয় চৰকাৰে বুলি কয়। যে কিহৰ কাৰণে মাহী আইৰ চকুৰে চাইছে আমি নাজানো, আগত চাইছিল নাচাইছিল, কিন্তু আজিৰ দিনটোত নৰেন্দ্ৰ মোদী চৰকাৰে অসমক কোনোদিনে মাহী আইৰ চকুৰে চোৱা নাই। মই আপোনালোকক এটা সাধাৰণ দিব পাৰোঁ যে এটা তুলনা, যে টেক্স ডিভলিউশ্যন যিটো টেক্সৰ ক্ষেত্ৰত 2004 পৰা 2014 চনলৈ অসম চৰকাৰে টোটেল 10 বছৰত কেই টকা পাইছিল? 64,000 কোটি টকা। মই লামচাম কৈছোঁ 64,000 crores মাত্ৰ পাইছে 10 ইয়াৰ্ছত, আৰু আমাৰ চৰকাৰে 10 বছৰত 2,29,000 কোটি টকা দিছে। এতিয়া ইয়াৰ পৰা অনুমান কৰিব পাৰে যে আমাৰ চৰকাৰে অসমখনক কিমান পইচা দিছে। আজি আমাৰ যিটো গ্ৰাণ্ট ইন এইড, যিটো 15 কমিশ্যন 14 কমিশ্যন বুলি যিটো আমি দৌৰাদৌৰি কৰোঁ, সেই পইচা কংগ্ৰেছ চৰকাৰৰ দিনত 2014 চনত 2004 চনৰ পৰা 63,000 crores আছিল, আৰু এই পৰিমাণ বাঢ়ি এতিয়া 2,29,000 কোটি টকা হৈছে, অলমষ্ট 1,80,000 কোটি টকা বেছি। তো এই কথা বতৰাবোৰ আমাৰ অসমৰ কাৰণে ভাল হৈছে, অসমৰ উন্নতি হৈছে। আজি সেইকাৰণে BTAD নিচিনা জেগাতো ৰাস্তা ভাল হৈছে, পাগলাদিয়াৰ ওপৰত ব্ৰিজ হ'ব পাৰিছে, বাল্টিৰ ওপৰত ব্ৰিজ হ'ব পাৰিছে। কিহৰ কাৰণে? এইবোৰৰ কাৰণে। গতিকে এই কথা বতৰাবোৰ, আৰু আপুনি চাব যে আজি টুৰিজিমৰ ক্ষেত্ৰত, টুৰিজিম নিউয়ৰ্কে যেতিয়া নিউয়ৰ্কৰ গোটেই বিশ্ব ভ্ৰমণৰ কাৰণে নিউয়ৰ্ক টাইমছ ওলাব, তেতিয়া 4 নম্বৰ স্থানত তেওঁলোক গুৱাহাটী আহিব, অসম আহিব। কিহৰ কাৰণে আহিব? যদি আপুনি চাব যে আমাৰ গুৱাহাটী এয়াৰপৰ্ট ভাৰতবৰ্ষৰ 5ম বিজিয়েষ্ট এয়াৰপৰ্ট। এয়াৰপৰ্ট কেতিয়া বিজি হয়? যেতিয়া মানুহ বাহিৰৰ পৰা মানুহ যেতিয়া আহিব, তাৰ কাৰণে বিজি হৈছে। গতিকে এই কথা বতৰাবোৰ আপুনি যদি ৰেলৰ ক্ষেত্ৰত চায়, যে 2009 চনৰ পৰা 2014 চনলৈ অসমত ৰেল বাজেটৰ টোটেল পইচা দিছিল মাত্ৰ 2,000 কোটি টকা। আমাৰ চৰকাৰখনে মাত্ৰ বিগত বছৰতেই 10,000 কোটি টকা ৰেলৰ কাৰণে খৰচ কৰিছে। আজি আমাৰ ৰেলত ডাবলিং দ্বৈত ৰেলপথৰ কাৰণে আমাৰ আগতে আন্দোলন চলিছে, এতিয়া দ্বৈত ৰেলপথ হৈ গৈছে, মানুহে গমেই নাপায়। গুৱাহাটীলৈ অলমষ্ট কমপ্লিট, আৰু ডিব্ৰুগড়লৈ কাম চলি আছে। তাৰ কাৰণে চৰকাৰে পুঁজি নিৰ্ধাৰণ কৰিছে। তাৰ লগে লগে যে ইলেক্ট্ৰিক যিটো ব্যৱস্থা আপোনালোকে দেখিছে, আগতেতো ইয়াৰ কাৰণে আন্দোলন হৈছিল, কিন্তু আপোনালোকে কোভিডৰ টাইমত মোটামুটি সমগ্ৰ ৰেলপথ আমাৰ ইলেক্ট্ৰিফিকেশ্যন কৰা হ'ল। তাৰ লগে লগে অসমৰ প্ৰায় 50খন ষ্টেচনক অমৃত ষ্টেচন হিচাপে গঢ়ি তোলাৰ কাৰণে বিভিন্ন ধৰণে কাম কাজ কৰি থকা হৈছে। গতিকে আমি যদি সমগ্ৰতাত চাব যাওঁ, অসমত প্ৰায় 2600 কিলোমিটাৰ হাইৱে হৈছে। আজি গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈ, এইটো অটল বিহাৰী বাজপেয়ী টাইমতে হোৱা, ঠিক আছে। আজি আপুনি 6 লেন হাইৱে দেখিছে গুৱাহাটীত, তাৰ উপৰিও এতিয়া সেইটো সোণাপুৰলৈ হ'ব, ৰটাৰী হ'ব, তাৰ লগে লগে কুৰুৱাত ব্ৰিজ হ'ব, নাৰেংগীত। তো এই গোটেই বিষয়বস্তুবোৰ আমি যেতিয়া চাওঁ, নৰেন্দ্ৰ মোদী চৰকাৰে অসমখনক যি ধৰণে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে,
আজি এডভান্টেজ আসাম, এডভান্টেজ আসামো, এই এডভান্টেজ আসামৰ জৰিয়তে অসমক অকল ভাৰততে নহয় সমগ্ৰ বিশ্বত আমাৰ এডভান্টেজ, অসমত ইণ্ডাষ্ট্ৰি কৰিলে কি কি এডভান্টেজ হ'ব পাৰে সেই বিষয়টো আপোনালোকে ইতিমধ্যে প্ৰায় 3 লাখ কোটি টকাৰ এগ্ৰিমেণ্ট হ'ব, MOU হ'ব। টাটাই 27,000 কোটি টকা ইনভেষ্টমেণ্ট কৰাৰ পিছত আজি আপোনালোকে দেখিছে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনফোচিছৰ নিচিনা কোম্পানীও আজি ইয়াত আহিব।